Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে ভালেই আছে। সো আমি নেক্সট ভিডিও ধুবৰী এলপি কাট অফ 4500 কিমান যাব পাৰে এই গোটেইবিলাক বস্তু আপোনালোকক এটা এটাকে বুজাই দিবলৈ চেষ্টা কৰিছো। আজি মই আপোনালোকৰ কাৰণে লখিমপুৰ এলপিৰ কাট অফ 4500 কিমান যাব পাৰে। সো এই গোটেইবিলাক বস্তু আপোনালোকক বুজাই দিবলৈ মই চেষ্টা কৰিম। সো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো। সো লখিমপুৰৰ 5550টা পোষ্টৰ এলপি পোষ্ট আছিল ইউআৰৰ ক্ষেত্ৰত 203 কিমানটা পোষ্ট আছিল ইউআৰৰ ক্ষেত্ৰত 203 সো ইয়াতে ফাৰ্স্ট পিএমএল মানে প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 62.119 সেকেন্ড পিএমএল কাট অফ গৈছিল 61.734 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 61.648 ঠিক আছে আপোনালোক বুজি পালে আশা কৰো যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 62.119 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 61.734 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 61.648 সো ইয়াতে ফাৰ্স্ট প্ৰভিজনালৰ যে হাইয়েষ্ট মাৰ্ক ইউআৰ ক্যান্ডিডেট দ্বাৰা আছিল ই মানে মাৰ্কটো পাইছিল 72.589 মানে একদম টপত যি লৰাটো আছিল বা ছোৱালীটো আছিল ইয়াৰ মাৰ্কটো আছিল কিমান 72.589 আৰু ফাইনালৰ মেৰিট লিষ্ট কিমান গৈছিল 61.648 মই তো আপোনালোকক দেখাই দিলো আগতে সো ডিফাৰেন্সটো আমি কিমান পালো 10.941 ইমান ডিফাৰেন্স আমি দেখিবলৈ পালো নেক্সট তো আমি 5550টা পোষ্টৰ লখিমপুৰত দেখি ললো তো এতিয়া 4500 টো ৰিচাৰ্জ কৰিব লাগিব সো 4500 লখিমপুৰত ডিস্ট্ৰিক্টৰ এলপি পোষ্ট আছিল 91 কমি গৈছে দেখা সো ইয়াতে আমি একসেপ্ট একটা এনালাইসিস কৰি ধৰিব পাৰো যে ইয়াত কাট অফ 4500 কিমান যাব পাৰে যে 62 টু 64 কিয়নো তাতে পোষ্ট বেছি আছে তাৰ কাৰণে আৰু ইয়াতে পোষ্ট কমি গল তো কাট অফ অলপ বাঢ়িব তো আপোনালোকে যদি 62 টু 64 আছে আপোনালোকে চিন্তা কৰিব নালাগে ঠিক আছে ইউআৰৰ ক্ষেত্ৰত নেক্সট আমি 5550টা পোষ্টৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ যে ওবিসিৰ কিমানটা পোষ্ট আছিল 41 ঠিক আছে ওবিসিৰ কিমান পোষ্ট আছিল 41 তো ইয়াতে ফাৰ্স্ট প্ৰভিজনাল কাট অফ গৈছিল 60.711 তাৰ পিছত সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 60.465 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.438 ঠিক আছে আশা কৰো আপোনালোকে বুজি আছে যে ওবিসিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছে 41 আৰু ইয়াতে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.711 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.465 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.438 সো ইয়াতে ওবিসি ক্ষেত্ৰত এটা হাইয়েষ্ট মাৰ্ক কৰা আছিল তো হাইয়েষ্ট মাৰ্ক কিমান পাইছিল ওবিসি 63.048 মানে এটো টপ আছিল একদম টপ ওবিসিৰ ক্ষেত্ৰত আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.438 সো ইয়াতে আমি ডিফাৰেন্সটো কিমান দেখিবলৈ পাৰো 2.61 ঠিক আছে কিমান দেখিবলৈ পাৰো 2.61 তো 4500 লখিমপুৰ ডিস্ট্ৰিক্টৰ এলপি পোষ্টৰ যে এলপি পোষ্ট কিমানটা আছে সৰি ওবিসিৰ ক্ষেত্ৰত এলপি পোষ্ট কিমান আছে 22 ইয়াতো কমি গল আগতে কিমান আছিল 41 আপোনালোকে দেখিব পাৰে 41 আছে কিন্তু ইয়াতে কিমান হল 22 আধাই ক'ব পাৰো যে আমি আধা হৈ গল সো ইয়াতে আমি কও যেতিয়া মানে পোষ্ট যেতিয়া কমি যায় কাট অফটো কি হয় অলপ বাঢ়ি যায় দেখা ইয়াতে কিমান গৈছিল কাট অফ 63 আৰু লাষ্টত 60 লৈকে গৈছিল কিন্তু যেটো পোষ্ট কমি গল আমি ক'ব পাৰো যে ওবিসিৰ ক্ষেত্ৰত কাট অফ যাব 4561 টু 63 পোষ্ট কমি যাৱাৰ ফলে কাট অফটো অলপ বাঢ়িব কমি না যায় সো আৰু কম্পিটিশনটো থাকিব সো আশা কৰো আপোনালোকক মই বুজাই দিবলৈ যে সক্ষম হৈছো যে ইউআৰ আৰু ওবিসিৰ ক্ষেত্ৰত কিমান কাট অফ যাব পাৰে আৰু আপোনালোকৰ কিবা ডাউট থাকিলে কমেন্ট বক্সত লিখিব আপোনালোকৰ মাৰ্ক বিলাক কিমান আছে দেখিব তেতিয়া হলে মই আৰু ভালকে মানে ক্লিয়াৰ হৈ যাম যে বস্তুবিলাক মই ভালকে দিব পাৰিছো আপোনালোকক সো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু নেক্সট কোনটো ডিস্ট্ৰিক্টৰ পৰা কাট অফ বিচাৰে আপোনালোকে কমেন্টত লিখি দিব মই নেক্সট এটোৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ